কি যে কোৱা আৰু দেই তুমি বহুত দুষ্ট। মই যদি দুষ্ট হৈছোঁ সেয়া তোমাৰ কাৰণেহে হৈছোঁ, বেলেগৰ কাৰণে হ'বলৈ যোৱা নাই নহয়। আচ্ছা শুনাচোন, মই তোমাক এটা কথা সুধো, তুমি মোক সঁচাকৈ বিয়া কৰাবানে? নে এদিন হঠাৎ মোক অকলে এৰি থৈ তোমাৰ মানুহজনীৰ ওচৰলৈ তুমি গুচি যাবাগৈ? তুমি মানে মোক এতিয়াও বিশ্বাস কৰা নাই ন? মই তোমাক কিমান ভাল পাওঁ, কিমান ভিতৰলৈকে তোমাক সোমোৱাই লৈছোঁ, তুমি সেইবোৰ কথা একো বুজি নোপোৱা। যদি তোমাক এৰিব লাগে তেনেহ'লে মই নিজেই পাগল হৈ যাম। মই ভাবি আছোঁ মানুহজনীক কেনেকৈ ডিভোৰ্চ দি তোমাক মোৰ ঘৰলৈ নিব পাৰোঁ, আৰু তুমি কৈছা তোমাক এৰি দিম মই? নহয় তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, মই মানে তোমাক এনেই কথাটোহে সুধিছোঁ। এতিয়া তুমিয়ে চোৱাচোন, মই অফিচত ফাঁকি দি আহিছোঁ। কিয় আহিছোঁ? তোমাক লগ কৰিবলৈ, তোমাক ভাল পাওঁ কাৰণেতো আহিছোঁ ন? মোৰ অফিচত কিমান কাম পৰি আছে, মইতো সেইবোৰ কৰি থাকিব পাৰোঁ। মই তোমাৰ ওচৰলৈ কেলৈ আহিছোঁ? তোমাক মই ভাল পাওঁ, তুমি যি কওঁ মই তাকে কৰিব বিচাৰোঁ, তোমাক সুখী কৰি ৰাখিব বিচাৰোঁ। তুমি মতাৰ কাৰণে মই লগতে গুচি আহিছোঁ। থেংক ইউ বাবা, থেংক ইউ। তুমি মোৰ জীৱনলৈ অহাৰ কাৰণে, মোক ইমান মৰম দিয়াৰ কাৰণে। মই সঁচাকৈ কৈছোঁ, এনেকৈ আঁতৰে আঁতৰে থাকি মানুহে দেখিব বুলি মনে মনে লগ কৰি মোৰ একেবাৰে ভাল নালাগে। মোক নিজৰকৈ লৈ যোৱা না, তোমাৰ ঘৰলৈ মোক লৈ যোৱা না। মোৰনো ক'ত ভাল লাগে তেনেকৈ থাকি, কিন্তু উপায় নাই ন? মোৰ মানুহজনীক ডিভোৰ্চ নিদিয়ালৈকে আমি তেনেকৈ থাকিব লাগিব। তাইক ডিভোৰ্চ দি ঘৰৰ পৰা উলিয়াই পঠাব পাৰিলেই তোমাক মই মোৰ ঘৰলৈ লৈ যাম। মই ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছোঁ, সোনকাল কৰা আৰু বেছি দিন নাই ৰ'বা, মই 2 এদিনৰ পাছতে তাইৰ লগত কথা পাতিম। ব'লা এতিয়া আমি গৈ থাকোঁ, অফিচৰ পৰা ফাঁকি দি আহিছোঁ, মোক আকৌ বিচাৰি থাকিব। ব'লা আৰু। মোৰ নিশ্চয় কিবা এটা হৈছে, গাটো ইমান বেয়া লাগি থাকে, ভাতকেইটাও খাবলৈ মন নাযায়, ভাতকেইটা খালে গিলাই নাযায়, ডিঙিতে লাগি ধৰে, ডিঙিটোত নিশ্চয় কিবা এটা হৈছে। মা, অ' মা, তুমি এনেকৈ শুই দিলা যে, তোমাৰ গাটো আকৌ বেয়া লাগিছে নেকি? গাটো বেয়া লাগিছে সেইকাৰণেতো শুই দিলোঁ। ভাতকেইটা খাবলৈ ধৰোঁতে বুকুতে লাগি ধৰে, সেইকাৰণে ভাতো নাখালোঁ। মা, তুমি এনেকৈ থাকিলে নহ'ব, তুমি দেউতালৈ বাট চাই থাকিলে তুমি বেমাৰতে ভুগি থাকিব লাগিব। ব'লা দুইজনীয়ে ডক্টৰ ঘৰলৈ যাওঁ, তোমাৰ কি হৈছে ডক্টৰক দেখাই আহোগৈ ব'লা। নালাগে দে মাজনী, দেউতাক ইমান দিনৰ পৰা কৈ আছোঁ, দেউতাই অকণো গুৰুত্ব নিদিয়ে। মোৰ কি হৈছে কি নহৈছে তেওঁ একো খবৰ নাই। সেনেকুৱা এটা জীৱননো জীয়াই থাকি কি লাভ? মৰিলে মৰিম দে, একো কথা নাই। এইবোৰ কথা তুমিনো কেলে মুখলৈ আনিছা মা? তুমি নোহোৱা হৈ গ'লে মোৰ কি হ'ব? মই কাৰ লগত থাকিম? মই কৈছোঁ নহয়, তুমি দেউতাই তোমাক চিকিৎসা কৰিব বুলি বাট চাই থাকিব নালাগে। ব'লা দুইজনীয়ে ডক্টৰৰ ওচৰলৈ যাওঁ, ডক্টৰৰ ওচৰলৈ গৈ তোমাক দেখাই আহোগৈ ব'লা। মোৰ কি হৈছে মই সকলো গম পাইছোঁ মাজনী, ডিঙিত ভাত লাগি ধৰে, ভাত খালে বুকুখন বিষায়, এইবোৰ লক্ষণ মই ভালদৰে জানো। তথাপিতো মনৰ শান্তি কৰিবলৈ ডক্টৰৰ ওচৰলৈ যামেই যেনিবা, পইচা এসোপানো ক'ৰ পৰা পাম? দেউতাই দেখোন আমাৰ দুইজনীক 1 টকাও নিদিয়ে। মা, মোৰ খুলুং এটা থকা নাই জানো? খুলুংটো কাটি ডক্টৰক গোটেইকেইটা পইচা দিম, তথাপিও তোমাক চিকিৎসা কৰিম। তুমি এতিয়া ৰখি থাকিব নালাগে, ব'লা দুইজনীয়ে ডক্টৰৰ ওচৰৰ পৰা আহোগৈ, দেৰি হ'লে আকৌ ডক্টৰ ওচৰত লগেই নাপাম। তোৰ দৰে ছোৱালী এজনী ভগৱানে সকলো মাককে দিয়ক, সকলো দুৰ্ভগীয়া মাককে তোৰ দৰে ছোৱালী দিয়ক। ব'লা ব'লা এতিয়া এইবোৰ কৈ দেৰি কৰি থাকিব নালাগে। আহা মা, দেৰি কৰি থাকিব নালাগে, দুইজনে খোজকাঢ়ি কাঢ়ি ডক্টৰৰ ওচৰলৈ যাওঁ আহা। ব'ল মাজনী। ডক্টৰনী বাইদেউ, মোৰ মানো কি হৈছে? মোৰ মা গাটো কেলে ইমান বেয়া লাগি থাকে? মোৰ মায়ে কেলে ভাত পানী একো খাব নোৱাৰে? মাইনা, তোমাৰ মা একো হোৱা নাই, গাটো অকণমান বেয়া, জ্বৰ উঠি আছে যে সেইকাৰণে ভাত খাবলৈ মন নাযায়। তুমি এতিয়া অকণমান বাহিৰলৈ যোৱাচোন, মই মাৰ লগত 2টা কথা পাতোঁ। ঠিক আছে বাইদেউ। দেখিলা মা, মই তোমাক কোৱা নাছিলোঁ তোমাৰ একো হোৱা নাই বুলি, তুমি আকৌ এনেই ভয় খাই থাকা। মই বাহিৰতে ৰৈ আছোঁ, তুমি ডক্টৰনী বাইদেউৰ লগত কথা পাতি বাহিৰলৈকে আহিবা। হ'ব দে, যাচোন এতিয়া। কওক বাইদেউ, মোৰ কি হৈছে? মোৰ কিয় ইমান গাটো বেয়া লাগি থাকে? মোৰ ডিঙিটোত কিয় ভাত পানী খালে লাগি ধৰে? মোক সঁচা কথা কওক। মানে এইবোৰ কথা সৰু ল'ৰা ছোৱালীৰ আগত পাতিব নালাগে, তেওঁলোকৰ মগজুত এফেক্ট কৰি যাব পাৰেতো, সেইকাৰণে আপোনাৰ ছোৱালীজনীক বাহিৰলৈ উলিয়াই পঠাইছোঁ। হয় বাইদেউ, মই গম পাইছোঁ। আপোনাৰ হাজবেণ্ড ক'ত থাকে আৰু আপোনাৰ লগত কোন আহিছে? মোৰ হাজবেণ্ড থাকোঁতে ঘৰতে থাকে, কিন্তু মোকহে তেওঁ ইমান গুৰুত্ব নিদিয়ে। বহু দিনৰ পৰা কৈ আছোঁ মোৰ ডিঙিটো বিষ, ডিঙিটোত ভাত খালে খোপা মাৰি ধৰে, তেওঁ গুৰুত্ব নিদিয়ে। তেওঁ আপোনাৰ যে এইবোৰ হৈ আছে এইবোৰ কথা গম পায় নে নাপায়? তেওঁ গম পায়, মানে মই তেওঁক কৈছিলোঁ মই ভাত খাবলৈ নোৱাৰোঁ, ভাত খালে ডিঙিটোত লাগি ধৰে বুলি। তাৰ পাছত তেওঁ কোনো ডক্টৰৰ ওচৰলৈ আপোনাক নিয়া নাই নেকি? নাই নিয়া, আজিলৈকে কোনো ডক্টৰকে দেখুওৱা নাই। তেনেহ'লে আজি কেনেকৈ আহিল আপুনি? আজি মোৰ ছোৱালীজনীয়ে মোক জোৰ কৰি লৈ আহিছে আপোনাৰ ওচৰলৈ। মই গাটো বেয়া বুলি শুই আছিলোঁ, তাই খোৱাৰ পৰা উঠাই আপোনাৰ ওচৰলৈকে লৈ আহিছে। আপুনি মোৰ ওচৰলৈ আহিছে ভালেই হ'ল বাৰু, কিন্তু এটা কথা, আপুনি বহুত দেৰি কৰিলে নহয়, বহুত আগতে আহিব লাগে এইবোৰ বেমাৰত। এতিয়া ইমান সময় মূৰত আহিলে আমি কেনেকৈ কি কৰিম বাৰু? মানে কি ক'ব বিচাৰিছে বাইদেউ?
মানে মই সঁচা কথা কৈ দিওঁ, আপুনি এগৰাকী কেঞ্চাৰ ৰোগী। আপোনাৰ হাতত আৰু বেছি সময় নাই। মই ক'বলৈ গ'লে 9-10 দিনমান সময় আছে আপোনাৰ হাতত। এইবোৰ কি কৈছে আপুনি বাইদেউ? অঁ, মই ঠিকেই কৈছোঁ। মোৰ পৰীক্ষা কেতিয়াও ভুল নহয়। আপোনাৰ হাতত মাত্ৰ 9-10 দিন সময় আছে। এইখিনি সময়তে আপোনাৰ ভাল লগা যি কাম আছে সকলো কৰি লওক। 9-10 দিনৰ পাছত এই পৃথিৱীৰ পৰা আপুনি বিদায় ল'ব লাগিব। নাকান্দিব, এইবোৰ সকলো ভগৱানৰ লীলা। ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে। তথাপিও মই মেডিচিন অকণ দিছোঁ, এইখিনি বাৰু খাই চাই লওক। ঠিক আছে বাইদেউ। শুনিছানে? তুমি এইখিনিৰ পৰা যোৱাকৈ যোৱা, মই অফিচলৈ যাওঁগৈ। নহ'ব দেই, তুমি মোক আগতে পদূলিত থৈ আহিব লাগিব, তাৰপাছত তুমি অফিচ যাবাহি। মা, সেইটো আমাৰ দেউতা নহয়নে? দেউতা, অ' দেউতা। আহা, মোৰে একো দেৰি হ'ব। মুনু, নহয়, সেইটো তোমাৰ দেউতা নহয়, নামাতিবা। মা, তুমি মোক কেলে মিছা কথা ক'লা? সেইটো আমাৰ দেউতাই আকৌ। মই কিবা দেউতাক চিনি নাপাওঁ নেকি? নহয় মুনু, নহয়, সেইটো তোমাৰ দেউতা নহয়। তোমাৰ দেউতাৰ দৰে একে দেখে, কিন্তু তোমাৰ দেউতা নহয়। হয় নেকি? ব'লা তেনেহ'লে ঘৰলৈ যাওঁ। তুমি আহিলা? ঘৰলৈ নাহি ক'লৈ যাম আকৌ? ঘৰলৈতো আহিমেই ন। মানে মোৰ তোমাক কথা এটা ক'ব লগা আছিল, সেইকাৰণেহে ৰৈ আছিলোঁ। কি কথা আছে মোক জল্দিকৈ কোৱা। আজি তুমি অফিচৰ পৰা ক'ৰবালৈ গৈছিলা নেকি বাৰু? মই ক'লৈকো যোৱা নাই। কোনে কৈছে মই ক'ৰবালৈ যোৱা বুলি? নহয় মানে, মোক মোৰ বান্ধৱী এজনীহে ক'লে তুমি বোলে ছোৱালী এজনীৰ লগত ক'ৰবালৈ গৈছিলা, আৰু তাৰপাছত ছোৱালীজনীক ঘৰৰ পদূলি সন্মুখত নমাই থৈ আহিছা। মই সেইকাৰণেহে সুধিছোঁ। অ', তেনেবাকৈ নহয়, তেনেবাকৈ মানে তোমাৰ কাণত পৰিল সেই কথাবোৰ। তোমাৰ লগত মোৰ এনেও ইম্পৰ্টেণ্ট কথা এটা আছিল। বহুত দিনৰ পৰাই কম বুলি ভাবি আছিলোঁ, কিন্তু ক'বলৈহে সময় সুবিধা পোৱা নাছিলোঁ। আজি যিহেতুকে সেইখিনি সময় আহি পৰিছে, তোমাক কৈ দিয়াই ভাল। ইম্পৰ্টেণ্ট কথা? কিনো ইম্পৰ্টেণ্ট কথা কোৱাচোন? মই ভাবিয়ে পোৱা নাই কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ। মই জানো তুমি বহুত দুখ পাবা, কিন্তু মোৰ উপায় নাই, তোমাক ক'বই লাগিব। মই আকৌ কেলে দুখ কৰিম? কোৱাচোন কি কথা? মই মানে ছোৱালীজনীক বহুত বেছি ভাল পাওঁ, তাইও মোক বহুত ভাল পায়। তাইক মই বিয়া কৰাব বিচাৰোঁ। তোমাক আৰু তোমাৰ ছোৱালীজনীক মই তোমালোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰোঁ। তোমাক যিমান টকা লাগে গোটেইখিনি টকা দি বিদায় দিম বুলি ভাবিছোঁ। ডিভোৰ্চ পেপাৰ ৰেডি কৰিবলৈ উকিলক কৈছোঁ। মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ তোমাক কিমান টকা লাগিব সেইটো মোক জনাই দিবা। মই তেতিয়া সেইখিনি টকা যোগাৰ কৰি তুমি ইয়াৰ পৰা গুচি যোৱাৰ দিনা তোমাৰ হাতত দি পঠাব পাৰিম। ৰ'বাচোন, মই তোমাক শেষবাৰৰ বাবে কিবা এটা বিচাৰিম, তুমি মোক দিবানে? যদি তুমি মোক সেইটো বস্তু দিয়া, তেনেহ'লে তোমাৰ জীৱনৰ পৰা মই আঁতৰি যাবলৈ 1 টকাও নিবিচাৰোঁ। কি বস্তু লাগে কোৱা? আমাৰ বিয়া হোৱা আজি 5 বছৰ হ'ল। মই তোমাক বহুত ভাল পাওঁ। তোমাৰ বাহিৰে মই আজিলৈকে কাৰো কথা চিন্তা কৰা নাছিলোঁ। মোৰ আৰম্ভণি তুমি আৰু শেষো তুমি আছিলা। মোৰ সুখতকৈ বেছি মই তোমাৰ সুখৰ কথা চিন্তা কৰিছিলোঁ। মই তোমাক বহুত ভাল পাওঁ। ময়ো বিচাৰোঁ তুমি জীৱনত হাঁহি ফূৰ্তি কৰি জীয়াই থাকা। তুমি যদি তেনেকৈ সুখী, তেনেহ'লে মই তোমাক তেনেকৈ এৰি দিম। তুমি সুখত জীয়াই থাকিবা, আৰু তুমি যদি সেই ভাল পোৱা ছোৱালীজনীৰ লগত সুখত থাকিম বুলি ভাবিছা, তেনেহ'লে মই তোমাক স্বইচ্ছাই হাঁহি ডিভোৰ্চ দিম। 1 টকাও দিব নালাগে মোক। কিন্তু মোৰ 2টা চৰ্ত আছে। সেই চৰ্ত 2টা যদি তুমি মানি লোৱা, তেনেহ'লে মই তোমাক 1 টকাও নোহোৱাকৈ ডিভোৰ্চ দিম। কোৱা, তোমাৰ কি চৰ্ত আছে কোৱা। তাইক পাবলৈ মই যিকোনো কামেই কৰিব পাৰিম। হয় নেকি? তাইক ইমান ভাল পোৱা? বাৰু ঠিকে আছে, তুমি তাইৰ লগত সুখত থাকিবা, কিন্তু তাৰ আগতে মই তোমাৰ পৰা 10টা দিন বিচাৰিম। তুমি সেই 10টা দিন মোৰ লগত কটাবানে? মই যেনেকৈ কওঁ, যেনেকৈ বিচাৰোঁ তেনেকৈ থাকিবানে? 10 দিন মানে? তোমাৰ মনত আছেনে বিয়াৰ পাছত তুমি মোক কিমান মৰম কৰিছিলা? মোৰ অকণমান কষ্ট পালে তুমি কষ্ট পাইছিলা। মোৰ কিবা এটা হ'লে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলা। মই যলৈকে যাবলৈ মন কৰিছিলোঁ তলৈকে লৈ গৈছিলা। যেনেকৈ থাকিব বিচাৰিছিলোঁ তেনেকৈ ৰাখিছিলা। কিন্তু অলপ দিনৰ পৰা মই মোৰ সেই মানুহজনক নাইকিয়া যেন পালোঁ। নোহোৱা হৈ গ'ল সেই মানুহজন। মই এতিয়া সেই মানুহজনক বিচাৰোঁ, কেৱল 10 দিনৰ কাৰণে। মোৰ আগৰ মানুহজন হৈ থাকিবানে মোৰ লগত? মাত্ৰ 10টা দিন। এইটোৱে মোৰ শেষ ইচ্ছা। তুমি মোৰ শেষ ইচ্ছা পূৰণ কৰিবানে? শেষ ইচ্ছা বুলি ক'লা যে? বাৰু যি নহওক, তুমি যদি বিচাৰিছা ঠিক আছে বাৰু। 10টা দিন মই তোমাৰ লগত তেনেকৈ থাকিম, কিন্তু 10 দিনৰ বাহিৰে আৰু এদিনো বেছিকৈ তোমাক নিদিওঁ। 10টা দিন কমপ্লিট হোৱাৰ পাছত তুমি কিন্তু মোক ডিভোৰ্চ দি ইয়াৰ পৰা গুচি যাব লাগিব। হ'ব, তোমাক ডিভোৰ্চ দি মই তোমাৰ জীৱনৰ পৰা একেবাৰে গুচি যামগৈ, আৰু কেতিয়াও নাহো তোমাক ডিষ্টাৰ্ব দিবলৈ। ঠিক আছে, হ'ব তেনেহ'লে।
ৰবা, কলৈ যাব ওলাইছা? 10টা দিন ভাবিলো আজিৰ পৰা আৰম্ভ হৈ গ'ল। আজি তোমাৰ এটা দিন যাব। তুমি আমাৰ লগত ধুনীয়াকৈ আগৰ মানুহজন হৈ একেলগে বহি ভাত খাব লাগিব। ঠিক আছে, মই চেঞ্জ কৰি পাকঘৰলৈ আহি আছোঁ। ইমান টেনশ্যন ল'বলগীয়া কি কথা আছেনো? আৰু মাত্ৰ 9টা দিনহে আছে। 9টা দিন পাৰ হোৱাৰ পাছতেই তোমাক মই কইনা কৰি মোৰ ঘৰলৈ লৈ যাম। মনে মনে থাকা। তুমি জানানে তোমাৰ পৰা তাই কিয় 10 দিন বিচাৰিছে? আৰে জানো অ', মই মানে বিয়াৰ পাছত তাইক ভালকৈ টাইম দিয়া নাছিলোঁ যে। তাই মানে ভাবিছে ডিভোৰ্চৰ আগতেই মোৰ লগত যিকেইদিন থাকিব অকণমান শান্তিত ভালদৰে থাকিব বিচাৰে, সেইটোৱে আৰু। নহয়, তুমি একো বুজি পোৱা নাই। এই 10 দিনৰ ভিতৰতে তাই তোমাক মৰম ভাল পোৱা দি সেনেকুৱা মায়াজালত বান্ধি ল'ব। তুমি সেই মায়াজালখন ছিগি মোৰ ওচৰলৈ আহিবই নোৱাৰিবা। হেত পাগলী, তেনেকুৱা একো নহয়। তাই মোক যিমানেই ভাল নাপাওক কিয়, মইতো কেৱল তোমাকেই ভাল পাওঁ ন। আৰু যে এই 9টা দিন আছে, এই 9টা দিন মোৰ শৰীৰটোহে তাইৰ লগত থাকিব, কিন্তু মোৰ মনটো অনাপত তোমাৰ লগতেই থাকিব, বুজিছা? সঁচাকৈ কৈছানে? অঁ, সঁচাকৈ কৈছোঁ। মোৰ ঘৰলৈ কইনা হৈ যাবৰ কাৰণে ৰেডি হৈ থাকা। হেৰা, শুনিছানে? তোমাৰ ওলাই হৈছেনে নাই? হৈছে হৈছে, গৈছোঁ। বাহ, ইমান ধুনীয়াকৈ ওলাইছা। বৰ ধুনীয়া লাগিছে তোমাক। হ'ব হ'ব, মোক ইমান প্ৰশংসা কৰিব নালাগে। এই 9টা দিন মই কলৈ কলৈ যাম তোমাক লিষ্টখন দি দিম। সেইমতে মোক ফুৰাব লাগিব। সেইটো বাৰু বুজিলোঁ, কিন্তু আজি কলৈ যাম বুলি ভাবিছানো? আজি আজি সেই ঠাইলৈ যাম। তুমি যে মোক বিয়াৰ পাছত লৈ গৈছিলা সেই নদীখনৰ পাৰলৈ যাম। তাত বহি দুইজনে মনৰ কথা পাতিম। অঁ, ঠিক আছে ব'লা। হেৰা, মুনুক দেখা নাই যে, তাই কলৈ গ'ল? তাই কলৈ গ'ল গমেই নোপোৱা হ'বলা। ৰাতিপুৱা মোমাইক আহিছিল নহয়, মোমাইকৰ লগতে তাইক পঠাই দিলোঁ। হয় নেকি? ভালেই কৰিলা দিয়া। হেৰা, তুমি অকলে অকলে ভাত বাঢ়ি লৈছা যে, মোৰ ভাত ক'তা? মোক ভাত নিদিয়া নেকি আজি? আহা, এয়া তোমাৰ কাৰণেই বাঢ়িছোঁ। আজি তুমি ভাল পোৱা বস্তু ৰান্ধিছোঁ। বিয়াৰ পাছত যে দুইজনে একেলগে একেখন কাঁহীতে খাইছিলোঁ, আজিও খাম হা। কি যে হ'ব নহয়, এইজনী শেষ ইচ্ছা পূৰণ কৰিবলৈ গৈ গৈ কি যে কৰিব লগা হৈছে মই। শুনিছানে? নালাগে দিয়া, একেখন কাঁহীতে নাখাওঁ। মোক বেলেগকৈ দিলেও হ'ব। তাৰমানে তুমি সকলো পাহৰি গ'লা। নাই নাই, আচ্ছা ঠিক আছে, হ'ব দিয়া, একেলগে খাম। হেৰা, এনেকৈ ৰখি আছা যে, চিৰিয়াখানা চাবলৈ নোযোৱা নেকি? নালাগে, আজি মই নাযাওঁ। মোৰ গাটো বহুত বেয়া। তুমি যদি পাৰা, আমি যে সেই বিয়াৰ পিছদিনা গৈছিলোঁ মন্দিৰটো, সেই মন্দিৰটোলৈ মোক এবাৰ লৈ ব'লা। শুনা, তুমি মোৰ পৰা 10 দিন সময় বিচাৰিছিলা। আজি 7 দিন পাৰ হ'ব। তুমি যোৱা বা নোযোৱা, মই কিন্তু তোমাক 10 দিনেই সময় দিম। তাৰ পৰা 1 দিনো তোমাক বেছিকৈ সময় নিদিওঁ। আজি তোমাৰ গা বেয়া কাৰণে কলৈকো নোযোৱা, এইটো দিন মই তোমাক আকৌ এক্সট্ৰাকৈ দিম, সেইটো নহ'ব দেই। মই তোমাক যি 10 দিন দিম, 10 দিনেই। তাৰপিছত তোমাক মই এক মুহূৰ্তও নিদিওঁ। এই 10 দিনৰ ভিতৰতে তোমাৰ যি মন আছে তাকে কৰা। মই ভালদৰে বুজি পালোঁ। তুমি আৰু মোক নিবিচৰা। মই সেইকাৰণে তোমাক জোৰ জবৰদস্তি কৰি মোৰ লগত ৰাখিব বিচৰা নাই। সেই বাকী যি 3 দিন আছে, মই কলৈকো নাযাওঁ। মই ঘৰতে থাকিম। মই সঁচাকৈ কৈছোঁ, মোৰ গাটো আজি বহুত বেয়া। তুমি মোক সেই বিয়াৰ পিছদিনা লৈ যোৱা মন্দিৰটোলৈ এবাৰ লৈ ব'লাচোন। এইটোৱে শেষ কথা। ইয়াৰ পাছত মই কিন্তু তোমাৰ কথা একো নুশুনো। নালাগে, একো শুনিব নালাগে। মোৰ গাটো বহুত বেয়া লাগিছে। মূৰটো ঘূৰাইছে। আৰে, কি হ'ল তোমাৰ? তুমি এনেকৈ কিয় পৰি গ'লা? হেৰা, গাটো বেয়া বুলি কৈ আছিল, সঁচাকৈ বেয়া চাগে। মূৰটো ঘূৰাই পৰি গ'ল। এক ভিতৰলৈ নি ডক্তৰকে মাত দিওঁ। কিবা হ'ল জানো, ঘৰত এতিয়া কোনো নাইও নহয়। বাইদেউ, আচলতে এওঁ কি হৈছেনো? এওঁ কেলে এনেকৈ মূৰ ঘূৰাই পৰি গ'ল? আপুনি এওঁৰ হাজবেণ্ড নহয় জানো? এওঁৰ কথা আপুনি গম নাপায় নেকি? গম নাপায় মানে? কি হৈছেনো এওঁ? এওঁ আচলতে কেঞ্চাৰ ৰোগী। এওঁ লাষ্ট ষ্টেজত জীয়েকক লৈ মোৰ ওচৰলৈ গৈছিল। মই এওঁক কৈছিলোঁ, আপোনাৰ হাতত মাত্ৰ আৰু 9-10 দিনহে সময় আছে। এই 9-10 দিনৰ ভিতৰতে আপুনি যেনেকৈ ভাবে তেনেকৈ জীয়াই লওক। আৰু সেইমতে মোৰ আইডিয়াতকৈ এওঁ কম সময়হে জীয়াই আছে। নিশ্চয় এওঁ মানসিকভাৱে বহুত অসুস্থ, সেইকাৰণে এওঁ তাতকৈ কম দিন গৈছে। কি? এইবোৰ আপুনি কি কৈছে? অঁ, মই সঁচাকৈ কৈছোঁ। মই আকৌ কেলৈ মিছা কথা ক'ম? আপুনি যদি এওঁক ভালদৰে চিকিৎসা কৰোৱা হয়, এওঁ নিশ্চয় আৰু কেইদিনমান জীয়াই থাকিল হয়। কিন্তু এতিয়া উপায় নাই। এওঁৰ হাতত আৰু অকণমানহে সময় আছে। অকণমান সময় পাছত এওঁ এই পৃথিৱীৰ পৰা বিদায় ল'ব। হেৰা, শুনিছানে? এবাৰ উঠাচোন, এবাৰ মোৰ পিনে চোৱাচোন। কোনো মাইকী মানুহেই নোৱাৰে নিজৰ গিয়েকক বেলেগ মাইকী মানুহৰ সৈতে ভগাবলৈ। আৰু মই যে তোমাক ধৰি ৰাখিম, সেইখিনি ক্ষমতাও মোৰ নাই। বাইদেৱে যেতিয়া মোক 10 দিনমান জীয়াই থাকিম বুলি ক'লে, মই সেইদিনাখনেই তোমাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ। কিন্তু তুমি বেলেগ ছোৱালীৰ কথা ক'লা। মই সেইদিনাখনেই মৰি গৈছিলোঁ। আচল কথা ক'বলৈ গ'লে মই বহুত দুখ পাইছিলোঁ, বহুত কষ্ট পাইছিলোঁ। কিন্তু তাৰ পাছতো মই সুখী হৈ থাকিবলৈ চেষ্টা কৰিছোঁ, কাৰণ মই গম পাইছোঁ তুমি জীয়াই থাকিবলৈ তোমাৰ মনৰ মানুহগৰাকীক বিচাৰি পাইছা, তোমাৰ জীৱনৰ লগৰে বিচাৰি পাইছা। মই গম পাই গ'লোঁ মোৰ প্ৰতি তোমাৰ মনত
একো ভাল পোৱা ভাৱ নাছিল। মই নাথাকিলেও তুমি সেই মানুহগৰাকীৰ লগত খুব সুখেৰে জীৱনটো কটাব পাৰিবা। আজি মই তোমাক মুক্তি দি গুচি যাম। মই তোমাক আৰু কেতিয়াও নজ্বলাওঁ। তোমাৰ ওচৰলৈ, তোমাৰ জীৱনলৈ মই আৰু কেতিয়াও ঘূৰি নাহোঁ। 1 টকা নোহোৱাকৈ মই তোমাক ডিভোৰ্চ দি দিলোঁ। তুমি সুখত থাকা, তুমি সুখে শান্তিৰে জীয়াই থাকা। মোৰ মুঠতে সেই ইচ্ছা এটা পূৰণ কৰিবা। মোৰ ছোৱালীজনীক কোনো কষ্ট নিদিবা। তাইক মই বহুত মৰমত ডাঙৰ কৰিছোঁ। মই সেইকাৰণে আগতীয়াকৈ তাইক মোমায়েকৰ ঘৰত পঠাই দিছোঁ। তাই তাতেই থাকিব। কিন্তু তুমি মাজে সময়ে তাইক খবৰ ল'বা। তাইক অকলশৰীয়া কৰি এৰি নিদিবা। তোমাক এবাৰ ধন্যবাদ জনাব বিচাৰোঁ। তুমি মোৰ জীৱনলৈ অহাৰ কাৰণে। আৰু এবাৰ ধন্যবাদ জনাব বিচাৰোঁ মোৰ মৃত্যুৰ সময়ত, সেইকণ সময়ত তুমি মোৰ লগত থকাৰ কাৰণে। মোৰ ডাঙৰ ভুল হৈ গ'ল। তুমি মোক ইমান দিনৰ পৰা কৈ আছিলা তোমাৰ গাটো বেয়া, তোমাৰ বুকুত পাত লাগি ধৰে, কিন্তু মই সেই ডক্টৰৰ ওচৰলৈ নিনিছিলোঁ। মই বহুত পাপী। মোৰ কাৰণে তোমাৰ আজি এনেকুৱা হ'ল। মই তোমাক মাৰিছোঁ। তোমাৰ হত্যাকাৰী মই। নহয়, তুমি তেনেকৈ নাভাবিবা। ভগৱানে যাৰ কপালত যি লিখিছে সেয়া হ'বই। মই জীয়াই তুমি আনৰ হৈ যোৱাটো কেতিয়াও চাব নোৱাৰিলোঁ হয়। মই কেতিয়াও সহ্য কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে ভগৱানে মোক চিৰ জীৱনৰ কাৰণে আঁতৰাই নিছে। আৰু মই বহুত সুখী। তুমিও সুখত থাকিবা। আপোনাৰ দৰে স্বাৰ্থপৰ হাজবেণ্ড মই আজিলৈকে ক'তো দেখা নাই। আপুনি নিজৰ স্বাৰ্থৰ কাৰণে আপুনি ভাল পাই বিয়া কৰা মানুহগৰাকীক ইমান কষ্টত চাই থাকিব পাৰে, ইমান কষ্ট দিব পাৰে। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই কি কৰিম এতিয়া? মোৰ উপায় নাই। মই ভুল শুধৰণি কৰিবলৈও এটা চান্স নিদিলে। ভালেই হৈছে। আপুনি যিটো বিচাৰিছিল সেইটোৱে হ'ল। ভগৱানে কেৱল সেই সৰু ছোৱালীজনীকহে নিথৰুৱা কৰিলে। আপুনি যদি নিজৰ ভুল শুধৰাবলৈ চিন্তা কৰিছে, তেনেহ'লে সেই অকণমানি ছোৱালীজনীক কেতিয়াও দুখ নিদিব, মাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব। সেইটোৱে আপোনাৰ শাস্তি, বুজিছে? সেইখিনি কৰিলে মাকৰ আত্মাই শান্তি পাব। আপুনি ঠিকেই কৈছে। সেইখিনি কৰাৰ বাহিৰে মোৰ আৰু একো উপায় নাই।